মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ ভালে কুশলে আছা। আমি 8.4 দশম শ্ৰেণীৰ নহয় কৰি আছিলোঁ, তাৰে মই 9 নম্বৰলৈকে কৰি দিছিলোঁ 5ৰ। আজি 5ৰ 10 নম্বৰটো আমি কৰিম, ঠিক আছে। এতিয়ালৈ চোৱা 8.4 10 নম্বৰ কি আছিল। আমি প্ৰমাণ কৰিব লাগে তিনিটা শপত নহয়। প্ৰথমতে আমি এনেকে লিখো 1 প্লাছ 10 স্কয়াৰ a ডিভাইডেড বাই 1 প্লাছ cot স্কয়াৰ a। এইটো 1 প্লাছ 10 স্কয়াৰ a মানে কিমান আছিল? sec স্কয়াৰ a। আৰু 1 প্লাছ cot স্কয়াৰ a কিমান আছিল? cosec স্কয়াৰ a নহয়। তাৰ পিছত আমি 1 প্লাছ sec, আমি সদায় কৈছো যে sin আৰু cosক লৈ যাম, তেতিয়া হ'লে সুবিধা হয়। গতিকে sec স্কয়াৰক আমি cos স্কয়াৰত লৈ যাম আৰু cosec স্কয়াৰক আমি 1/sin স্কয়াৰত লৈ যাম। হল। এতিয়া কি কৰিম, এইটো চোৱা, এইটো ওপৰত যাব নহয় জানো, sin স্কয়াৰ a ডিভাইডেড বাই cos স্কয়াৰ a। এইটো হ'বনে? কেনেকৈ হ'ব এইটো লিখিব নালাগে, মই দেখাই দি আছো। 1/cos স্কয়াৰ a, এইটো কি হ'ব, এইটো ডিভাইড আছে নহয়, ডিভাইড হ'লে এইটো ইনটু হ'লে এইটো ওপৰত যাব, sin স্কয়াৰ a বাই 1। তাৰমানে এইটো লাইন লিখিলে হ'ব, সেইকাৰণে মই লিখা নাই। হল। তেতিয়াহ'লে এইটো ওপৰত যাব, এইটো তলত আহিব। তেতিয়াহ'লে sin বাই cos হ'লে কি হ'ব? cos sin বাই cos মানে কি 10। গতিকে এইটো কি হ'ব 10a। আৰু যেহেতু দুইটা স্কয়াৰ আছে, গতিকে কি হ'ব 10 স্কয়াৰ a। বা এবাৰ লিখিব পাৰা sin বাই cos হোল টু দি পাৱাৰ স্কয়াৰ নহয়। তেতিয়াহ'লে কি হ'ব sin বাই cos মানে 10, গতিকে 10 স্কয়াৰ a। ঠিক আছে। তেতিয়াহ'লে আমাৰ এটা তিনিটা খলপত দিছে নহয়, এইটো সমান কি দিছে আৰু এটা দিছে ইয়াতে 1 মাইনাছ 10 স্কয়াৰ a আৰু কি দিছে নহয় 1 মাইনাছ 10a আৰু 1 মাইনাছ cot a হোল স্কয়াৰ। এইটো দিছে, এইটোকে আমি কি কৰিম 10 স্কয়াৰ a বুলি দেখুৱাই দিম, ঠিক আছে। তাৰমানে এইটো সমানো 10 স্কয়াৰ, এইটো সমানো 10 স্কয়াৰ, গতিকে তিনিটা ভাগতে 10 স্কয়াৰ a সমান হ'ল নহয়। তেতিয়াহ'লে কি হ'ব, এইটো কেনেকৈ কৰিম, এইটো কেনেকৈ কৰিব পাৰা, 1 মাইনাছ 10 স্কয়াৰ a আমি এনেকৈ লিখিব পাৰো 1 মাইনাছ 10 হোল স্কয়াৰ, আৰু এইটো 1 মাইনাছ cot a হোল স্কয়াৰ নহয়। তাৰপিছত কি কৰিব পাৰো, এইটো যদি আমি এনেকে কৰো 1 মাইনাছ 10 means sin a by cos a, এইটো হোল স্কয়াৰ হ'ব। আৰু তলতটো কি হ'ব 1 মাইনাছ cos a by sin a হল। এতিয়া আমি কি কৰিম, এইটো কি হ'ব cos a, ওপৰত কি হ'ব cos a মাইনাছ sin a, এইটো হোল স্কয়াৰ হ'ব নহয়। তলত কি হ'ব sin a, এইটো কি হ'ব sin a মাইনাছ cos a হোল স্কয়াৰ হ'ব। আচ্ছা, এইটোতো বুজি পাইছা, এইটো মুছি দিওঁ। এতিয়া আমি ইয়াৰ পৰা ইয়াতে লিখো সমান, এইটো এনেকে লিখা যাব cos a মাইনাছ sin a ডিভাইডেড বাই cos স্কয়াৰ a, এইটো হোল স্কয়াৰ হ'ব নহয়, ইনটু
sin স্কয়ার টু উপৰত যাব এটো কি হ'ব sin স্কয়ার a ডিভাইডেড বাই এটো তলত আহিব কি হ'ব sin a minus cos a এটো কি হ'ব হোল স্কয়ার ঠিক আছে এইটো উপৰত থাকিল এইটো তলৰ উলটি গল নহয় এতিয়া কি হ'ব চোৱা এইটো sin স্কয়ার a ইফালে লৈ আহিলো divided by cos square a হল এতিয়া এইখিনি আৰু এইখিনি ইয়াত কি কৰিম এনেকৈ লিখিব পাৰিছোৱা ইয়াত এটা মাইনাস দি দিও মাইনাস দিলে কি হ'ব sin a minus cos a এই বস্তুটো এনেকৈ লিখিব পাৰি না নোৱাৰি আমি এটা মাইনাস দি দিলো ইয়াৰ পৰা মাইনাসটো কমন ললো কমন ললে আগতে sin a আহিল আৰু এই মাইনাস মাইনাস প্লাস cos a এটো কেনেকৈ লিখিব পাৰি হোল স্কয়াৰ নহয় আৰু এটো তলত কি আছে যি আছে হে লিখো sin a minus cos a হোল স্কয়াৰ হল এতিয়া চোৱা sin স্কয়াৰ a cos স্কয়াৰ a কি হ'ব tan স্কয়াৰ a হল এতিয়া এইটো কি হ'ব মাইনাস থাকিলে যদি হোল স্কয়াৰ থাকে তেতিয়া এটো প্লাস হৈ যাব প্লাস হলে কি হ'ব এই মাইনাসটো নিলিখিলে কথা নাই কি হ'ব sin a minus cos a হোল স্কয়াৰ আৰু তলত এইটো আছে sin a minus cos a হোল স্কয়াৰ হয় গতিকে এইটো একে একে গতিকে ইয়াৰ এইটোৰ পৰা এইটো ডিভাইড কৰিলে 1 হ'ব তাৰ মানে কি হ'ব 10 স্কয়াৰ হল গতিকে আমাক প্ৰশ্নটো চোৱা এবাৰ 10 ত কি আছে 1 plus 10 square a divided by 1 plus cot square a is equal to 1 minus 10a divided by 1 minus cot a whole square right is equal to 10 square a গতিকে এইটো মানেও 10 square দেখালো আৰু প্ৰথমটো 10 square দেখালো গতিকে তিনিটা সমান হয় ইয়াতে গতিকে গতিকেটা প্ৰশ্নত যি আছে 10 square এনেকৈ লিখি দিবা হল বুজি পালা এইটো অলপ ডাঙৰ যেটো তিনটা দুইটা দুই ফালৰ পৰা আহি 10 স্কয়াৰ এ কমন কৰিব লাগিব তাৰ পিছত 6 নম্বৰটো চা 6 ৰ 1 6 ৰ 1 কি আছে এটো বেছি কি এটো প্ৰমাণ কৰা নহয় প্রমাণ করা এটা আমি কি করিম লেফট হ্যান্ড সাইড লিখিলো লেফট হ্যান্ড সাইড কি দিছে 10 to the power 4 theta plus 10 square theta হল এখানে মুছি দিও তেতিয়ালে কি হ'ব ইয়াৰ পৰা প্ৰথমতে আমি 10 স্কয়াৰ কমন ললো 10 স্কয়াৰ থিটা কমন ললো কি থাকিল 10 square theta plus 1 এতিয়া আমি কি লিখিম 10 square মানে কি আমি আগতে পাইছো না 1 minus 10 square মানে আমি এনেকৈ লিখিব পাৰো এনেকৈ পাইছো না 1 plus 10 square theta is equal to sec square theta এটো পাইছিলো গতিকে 10 square মানে কি পাম 10 square theta means sec square theta minus 1 এটো লিখিব পাৰো গতিকে 10 square theta জায়গাত আমি কি লিখিম sec square theta minus 1 হল ইয়াতো লিখি দিয়া sec square theta minus 1 plus 1 তেতিয়ালে সয় কি থাকিল sec square theta minus 1 আৰু ইয়াতে এই 1 ৰ পৰা অন গলে 0 গতিকে কি থাকিল sec square theta এটো যদি আমি পূৰণ কৰি দিও কি হ'ব sec square আৰু sec square theta কি হ'ব sec to the power 4 theta minus 1 আৰু এটো ইনটু কৰিলে কি হ'ব sec square theta এটো হ'ল রাইট হ্যান্ড সাইড দেখিছা গতিকে গণিতবিলাক কৰি গলে হ'ল মানে যিখিনি আমি ফৰ্মুলা জানো যিখিনি অভেদ জানো সেইখিনি ইউজ কৰি আমি বস্তুটো সৰল কৰি লৈ যাব লাগিব আৰু মনত ৰাখিব লাগিব যে আমি কোনফালে গৈ আছো কি প্ৰমাণ কৰিব গৈ আছো সেইমতে কৰি গলে মিলি যাব নহয় বুজি পালা সহজ একদম
এতিয়া 2 নম্বৰটো লাগিব 2 নম্বৰটো তেনেকুৱা সৰল কৰি যাবা মিলি যাব ঠিক আছে কৰিয়ে দিওঁ 2 নম্বৰটো চোৱা এবাৰ চাই লোৱা প্ৰশ্নটো কি আছে 2 নম্বৰ left hand side cos theta by 1 minus tan theta plus sin theta by 1 minus cot theta তেতিয়া হলে আমি কি কৰিম মই এটা আগতে বুদ্ধি এটা দি দিছো কি আমি যিমান tan cot sec cosec এইবিলাক থাকে সব sin আৰু cos ভাঙি দিম নহয় ভাঙি পেলাই সৰল কৰি গৈ থাকিম তেতিয়া হলে আমি এইটো tan আছে তেতিয়া হলে আমি ইয়াতে কি কৰো tan to sin theta by cos theta লিখি দিও আৰু ইয়াত cot আছে ইয়াক আমি cos theta by sin theta লিখি দিম দি পেলাই সৰল কৰি গৈ থাকিম ঠিক আছে কি হয় চাও ওপৰত আছে cos theta তলত কি হ'ব cos theta minus sin theta বুজি পালা ইয়াত কি প্লাস ওপৰত আছে sin theta ইয়াত কি হ'ব sin theta কি হ'ব sin theta minus cos theta হয় এতিয়া কি কৰিম এতিয়া এখিনি মুছি দিও এতিয়া কি কৰিম চোৱা সমান cos theta into এই cos theta ৰ ওপৰত যাব cos theta by কি আছে cos theta minus sin theta হল প্লাস sin theta টো থাকিল sin theta into ইয়াত এই sin theta ৰ ওপৰত গল তলত কি থাকিল sin theta minus cos theta এটো লাইন এটো হল তেতিয়া হলে এটো মুছি দিলো এটো কি হ'ব সোয়া এটো কি হ'ব cos square theta ইয়াত থাকিব এই cos theta minus sin theta ইয়াত আছে sin theta minus cos theta গতিকে ইয়াত এটা মাইনাস দি পেলাই এনেকৈ লিখা যায় sin theta minus cos theta মাইনাস এটা কমন ললো তলে এটো sin theta minus cos theta এটো উলটাই দিলো হল এতিয়া প্লাস এটো কি হ'ব sin square theta ইয়াত হ'ব sin theta minus cos theta এতিয়া তাৰ পিছৰ লাইনত এই মাইনাসটো ওপৰত দিয়া যায় একে কথা তেতিয়া হলে সোয়া কি হ'ব sin theta cos theta হ'ব sin theta minus cos theta আৰু ইয়াত কি হ'ব minus cos square theta plus sin square theta হল এতিয়া আমি কি প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কি কৰিব লাগে sin theta plus cos theta তেতিয়া হলে সোয়া এটো কি আছে সোয়া এটো যদি আমি এনেকে লিখো sin square theta minus cos square theta এটো জাস্ট বদলাই দিলো নহয় এটো এনেকে লিখিলো sin theta minus cos theta হল এতিয়া আমি কি কৰিম এটো সোয়া তলত থাকিল কি sin theta minus cos theta এইটো সোয়া এটো কি হৈ আছে sin square theta minus cos square theta মানে a square minus b square তেতিয়া কি হ'ব sin theta plus cos theta into sin theta minus cos theta কারণ a square minus b square কি হ'ব a plus b into a minus b তেতিয়া হলে এইটো আৰু এইটো কি হ'ব ক্যান্সেল হ'ব হয় এইটো আৰু এইটো
তেতিয়াহ'লে কি থাকিল sin থিটা প্লাস cos থিটা আৰু প্ৰমাণ কৰিব দিছে কি রাইট হ্যান্ড সাইডে কি আছে sin থিটা প্লাস cos থিটা তাহলে এইটো কি হ'ব রাইট হ্যান্ড সাইড হল তেতিয়াহ'লে আৰু থাকিল কেইটা তিনিটা এই তিনিটা পিছৰ এপিসোড কৰি দিম ঠিক আছে নহলে ভিডিওটো দীঘল হয় গতিকে তোমালোকে কৰি থাকা ইয়াৰ পিছৰ এপিসোডত এই তিনিটা কৰি দিম হ'ব ওকে